70,000 টকা দিলে প্ৰাইজ আহিব 2 লাখ টকা দিন আপুনি 6 মান্থত ৰুহি কাৰ এজেন্সিলৈ নাযাব ইউটিউবাৰক বিশ্বাসত নলব নহলে আপুনি সৰ্বশান্ত হ'ব কি ভুল কৰিলো বুলি মুৰে কপালে হাত দিব বাইঘাটা চাৰিআলিত থকা সেকেন্ড হেণ্ড গাড়ী বিক্ৰী কৰা এইটো ৰুহি কাৰ এজেন্সি সোশ্যাল মিডিয়াত খুবেই জনপ্ৰিয় 70,000 টকা দিলে প্ৰাইজ আহিব 2 লাখ টকা দিন আপুনি 6 মান্থৰ ওয়াৰেন্টি পাই যাব 50,000 দিয়ক আৰু এখন গাড়ী লৈ যাওক গাড়ী বিক্ৰী কৰিবলৈ ইজনৰ পাছত সিজন ইউটিউবাৰক মাতি প্ৰমোচন কৰা এইটো বাইঘাটা চাৰিআলিৰ ৰুহি কাৰ এজেন্সিৰ বাবেই লাজে অপমানে ন্যায় বিচাৰি দেশৰ সেৱাত নিয়োজিত তামুলপুৰৰ এগৰাকী সেনা জোৱানে কৰিছে হাতজোৰ খবৰ অনুসৰি যোৱা 6 এপ্ৰিলত ছুটিত ঘৰলৈ অহা সেনাত কৰ্মৰত এইগৰাকী জোৱানে এইটো বাইঘাটা চাৰিআলিৰ ৰুহি কাৰ এজেন্সিলৈ গৈছিল এখন 4চকীয়া বাহন ক্ৰয় কৰি পৰিয়ালক ছাৰপ্ৰাইজ দিয়াৰ উদ্দেশ্যে পিছে দেৱজিৎ দেৱনাথ নামৰ এইগৰাকী সেনা জোৱানে সপোনতো নভবা কিছু ঘটনাই ঘটাই দিলে এইটো ৰুহি কাৰ এজেন্সিয়ে এতিয়া শুনক ঘটনাৰ সবিশেষ আই ভাৰতীৰ সেৱাত নিয়োজিত অসমৰ যুৱক দেৱজিৎ দেৱনাথৰ মুখেৰে কৰ্মসূত্ৰে মুম্বাইত থাকো ভাৰতীয় সেনা বাহিনীত মোৰ লগত এটা বহুত ডাঙৰ স্কেম হৈ গৈছে আগলৈ কাৰোবাৰ লগত মোৰ দৰে কোনো স্কেম যাতে নহয় চাকৰিৰ পৰা ঘৰত ছুটি যাওঁ তো যেতিয়া আমি গুৱাহাটীৰ পৰা আহোঁতে বাইঘাটা চাৰিআলি পাই বাইঘাটা চাৰিআলিটো অলপ আগুৱাই সেইখিনিত এটা ছেকেণ্ড হেণ্ড ডিলাৰ আছে ৰুহি কাৰ এজেন্সি সোমালোঁ আৰু সোমাই কেনে আমি কাৰ এখন পচন্দ কৰিলোঁ যিটো ছেকেণ্ড হেণ্ড ডিলাৰ হয় ছেকেণ্ড হেণ্ড ডিলাৰত কাৰ এখন পচন্দ কৰিলোঁ মোৰ বাজেট অনুসৰি ইয়ন ইৰা প্লাছ এখন কাৰ মানে পচন্দ কৰিছোঁ দাম বন্দোবস্ত কৰা হ'ল তেখেতে মোক খুজিছিল দামটো খোজা দাম আছিলে 2,98,000 ৰুপিজ কাৰখন 2,60,000 টকাত ফিক্স হ'ল মই ঘৰত ছুটি যাই আছোঁ গাড়ী এখন লৈ গ'লে ঘৰৰ মানুহ অলপ ছাৰপ্ৰাইজ পাওঁ মই ছাৰপ্ৰাইজ চিষ্টেমত ভাবিছিলোঁ যে ঘৰ তাৰপিছত গাড়ীখন মই যেতিয়া জমা কৰি আহিলোঁ ঠিক ঠাক কৰিব দিবৰ কাৰণে তাৰপিছত এটা ইউটিউবাৰক মাতিছিল যাৰ নাম হ'ল ৰিজু দেৱ তাৰ মোটামুটি ধৰক ভালেখিনি ছাবস্ক্ৰাইবাৰ আছে আই থিংক 2 লাখমান ছাবস্ক্ৰাইবাৰ আছে তাক মাতিছে এজ এ স্পনচৰ কৰিবৰ কাৰণে মোৰ গাড়ীখন মোৰ লগত যিটো দাম বন্দোবস্ত কৰা হৈছিল 2,60,000 টকাত সেইখন গাড়ীয়ে 2,40,000 টকাত সুধা দাম মানে ডাইৰেক্ট দেখুৱাইছে যে এইখন গাড়ীৰ দাম হয় 2,40,000 টকা তাতে বাৰ্গেনিং হ'ব তেনেকৈ কৈছে তো প্ৰথম স্কেমটোতো সেইটো হৈ গ'ল মোৰ ওচৰত গাড়ীখন বিক্ৰী কৰাৰ পিছতো সি ইউটিউব চেনেলত 2,80,000 টকা কৈছে মোৰ 20,000 টকা বাৰ্গেনিং কৰি 2,60,000 ফিক্স কৰিছে তো ফিক্স কৰাৰ পিছত সেইখিনি বাদে এইটো এটা স্কেম হৈ গ'ল তাৰপিছত মই সিহঁতক দি কিনে আহি গ'লোঁ গাড়ীখন ঘৰত আহিলোঁ ঘৰত আহি ফোন কৰিলোঁ তেখেতক গাড়ীখনৰ কামটো হ'লে নহয় হোৱা নাই 15 দিনমান পাৰ হৈ গ'ল গাড়ীখন তাতে আছে মোৰতো অলপ মানে চলাব মন গৈছে মোৰ ছুটি খতম হ'ব ধৰিছে আৰু 10 দিন ছুটি বাচি আছিল সিহঁতক কয় কৰি দিম বুলি এনেকৈ কৈ তাৰপিছত মোৰো ভাল লগা নাই মই কৈছোঁ দাদা গাড়ীখন মই লৈ আহোঁ তেলৰ সেইটো একো ঠিক ঠাক কৰাই নাই প্ৰথম কথা একো ঠিক কৰা নাই বোলে ঠিক আছে তুমি গাড়ীখন লৈ যোৱা ডকুমেণ্টছখিনি কৰি দিম তাৰপিছত মই গাড়ীখন লৈ আহিলোঁ অহাৰ পিছত 2 দিনমান চলাইছিলোঁ চাগে গাড়ীখন 2 দিনমান চলোৱাৰ পিছত মোৰ ছুটি খতম হৈ গ'ল আকৌ মানে সিহঁতে মাতিছে কিবা কিবি ভাইটিৰ কাগজ পাতি মই কাগজখিনি এভৰিথিং দি আহিলোঁ সেইদিনা মাতাৰ পিছত কৈছে মই কাগজখিনি দিয়াৰ পিছতে কৈছে তোমাৰ লোনটো অলপ হোৱাত অলপ প্ৰব্লেম হৈ আছে তুমি এক কাম কৰা আৰু 50,000 টকা এটা ডাউন পে'মেণ্ট দিয়া মই বোলো দাদা এতিয়াতো মোৰ 50,000 টকা ডাউন পে'মেণ্ট দিয়াটো অলপ অসুবিধা হ'ব তেখেতে ক'লে তাৰপিছত মই এটা অপশ্যন দিলোঁ তেখেতক যে দাদা মইতো এইটো মাহত মই আপোনালোকক দিব নোৱাৰিম তো অহা মাহৰ পৰা যদি আপোনালোকে বিচাৰে তো মই প্ৰত্যেক মাহত 10,000কৈ দি যাম 5 মাহলৈকে এক্সট্ৰা 50,000 টকা মই আৰু দিম তো সিহঁতে ক'লে ঠিক আছে তুমি এক কাম কৰা চেকবিলাক দি যোৱা তো মই ক'লোঁ ঠিক আছে চেকবুকবিলাক লৈ লওক মই চাইন কৰি এমাউণ্ট মাৰি চেকবুক 5টা চেকবুক 5টা মাহত কাটিবৰ কাৰণে মই দি আহিলোঁ তাৰপিছত মোৰ ছুটি খতম হ'ল মই চেকবুকবিলাক দি মই ডাইৰেক্ট মুম্বাইলৈ গুচি আহিলোঁ মই ইউনিটত ৰিপৰ্ট কৰিলোঁ ইউনিটত ৰিপৰ্ট কৰাৰ পিছত মই প্ৰত্যেক দিন ফোন কৰি আছোঁ প্ৰথম কথা সিহঁতে ফোনৰ অলপো ৰেছপন্স নকৰে তো মই ইমান কল কৰিছোঁ তাৰপিছত মই 15-20 দিন পিছত মোৰ কলটো উঠাই গৈছে ঠিক আছে তোমাৰ গাড়ীখনৰ ভেলুৱেশ্যন আকৌ কৰা হ'ব তুমি গাড়ীখন লৈ আহা মই বোলো ঠিক আছে ভেলুৱেশ্যন যদি তেতিয়া হোৱা নাই কেঞ্চেল হৈছে কিবা এটা কাৰণত ভেলুৱেশ্যনটো এতিয়া কৰাই লওঁ মই তুৰন্ত ভাইটিক ফোন কৰিলোঁ ভাইটিয়ে গাড়ীখন লৈ আহিলে ভাইটি আহিলে দেউতা আহিলে আৰু প্ৰসেনজিত আহিলে 3জন আহিছে অহাৰ পিছত গাড়ীখন তেখেতক দিছে তেখেতে ডাইৰেক্ট গাড়ীখন ৰাখি দিলে বোলে তোমাৰ নহ'ব গাড়ীখন দি যাওক এইবিলাক মানে এনেকুৱা ৰুট ব্যৱহাৰ কৰিছে মই মানে এক্সপ্লেইন কৰিব নোৱাৰোঁ যিহেতু মোৰ দেউতাৰ লগত ৰুট ব্যৱহাৰ কৰিছে মোৰ অলপ বেয়া লাগিব বাৰু মোৰ লগত কৰিলেতো তাতে অলপ বেলেগ কিবাই হৈ গ'ল হয় তো মোৰ দেউতাৰ লগত কৰিছে মোৰ মানে বহুত বেয়া লাগিছে তো মই দেউতাক বুজালোঁ যে ঠিক আছে দে গাড়ীখন যদি ৰাখি দিছে মই যিমানখিনি ডাউন পে'মেণ্ট দিছিলোঁ 40,000 টকা ডাউন পে'মেণ্ট দিছিলোঁ সেইখিনি ঘূৰাই দিব দে তো সিহঁতক কৈছোঁ ময়ো ফোন কৰিছোঁ কৈছে ঠিক আছে 2 দিন পিছত লৈ যাবা সিহঁতে কৈছে যে এইটো মাহৰ লাষ্টত দিব কৈছে সেইখিনি তো যেতিয়া মাহটো খতম হ'ল 29-30 মান আহিলে আৰু 28-29-30 মান আহিলে তেতিয়া মই 29 তাৰিখে তেখেতক ফোন কৰিছোঁ তেখেতে মোৰ ফোনটো ৰেছপন্স কৰা নাই 29 গ'ল দুবাৰ মই ফোন কৰিছোঁ ৰেছপন্স কৰা নাই 30 গ'ল 30টো ৰেছপন্স কৰা নাই তাৰপিছত 1-2 তাৰিখটো ফোনে কৰিছোঁ এভৰিথিং কোনো ৰেছপন্সে নকৰে ফোন দিন তুমি মই
দিনত 10 বাৰ 15 বাৰ 20 বাৰকে ফোন কৰোঁ মেছেজ দিওঁ মেছেজবোৰ চিন কৰি ৰাখি দিয়ে কোনো ৰেছপন্স নাই ৰিপ্লাই নিদিয়ে তাৰপিছত 15-20 দিন পিছত নাজানো কেনেকৈ ফোনটো উঠালে মই বেলেগ এটা ফোনেৰে ফোন কৰিছিলোঁ তো ফোনটো উঠালে মই তেখেতক ক'লোঁ যে দাদা আপুনি পইচাটো এইটো মাহৰ লাষ্টত দিব কৈ কেনে পইচাটো এতিয়াও দিয়া নাই কৈছে এইটো মাহত অলপ মোৰো প্ৰব্লেম হৈছে এতিয়া তুমি পইচাটো নোপোৱা কেইদিনমান পিছত পাবা মই বোলো কি কেইদিনমান পিছত পাব আপুনি দাদা এনেকৈ কিয় কৈ আছে তাৰপিছত মই বোলো দে ঠিক আছে দে আপোনাৰ কথাটো মই মানি লওঁ নেক্সট মাহত মই মানে ফোন কৰিম আপোনাক পইচাটো ল'ব কাৰণে তাৰপিছত আকৌ 30 আহি গ'ল নেক্সট মাহ আহি গ'ল ফোন কৰিলোঁ তেখেতে মোক ডাইৰেক্ট কি কৈছে যে 50% পইচা পাবা তুমি মই কৈছোঁ দাদা কিহৰ কাৰণে 50% সিহঁতে এটা কথা কৈছে মোক যে গাড়ীখন যে তুমি ইমান দিন ৰাখিলা মোৰ ঘৰত মানে মোক কৈছে আৰু যে তুমি যে গাড়ীখন ইমান দিন ৰাখিলা মোৰ পইচাখিনি যে ফাঁচি আছে সেইখিনি কেনে ফচাই ৰাখিছোঁ নেকি মই ক'লোঁ দাদা মই প্ৰথমতে এটা কথা কৈছোঁ মই দাদা প্ৰথম কথা হ'ল মই আপোনাৰ পৰা গাড়ীখন কিনি লৈ যাব খুজিছিলোঁ আপোনালোকে ডকুমেণ্টছখিনি কৰা নাই আপোনালোকে ডকুমেণ্টছখিনি ডিলে কৰিছে এইটো আপোনালোকৰ দুখ মইতো একো কৰা নাই মই গাড়ীখন লৈ যোৱাৰ পিছ দুদিন পিছতে আহিছোঁ তেতিয়া আপুনি গাড়ীখন ৰাখি দিলে কি হ'লে আপোনালোকে কি এইটো ট্ৰেপিং বনাইছে নেকি তাৰপিছত তেনেকুৱা কওঁতে সি কৈছে ট্ৰেপিং চেকিং নাযাওঁ মই 40,000 টকা সি কৈছে মই 40,000 দিছিলোঁ সি কৈছে টকা 20,000 লাগিলে ল'বা নালাগে নল'বা মই ক'লোঁ দাদা এইটো কি ধৰণৰ কথা কৈ আছে মোক আৰু বহুত বেয়াকৈ কৈছে কি মই চাইছোঁ তোৰ টকা চাই গৈছোঁ তো 20,000 যদি লাগে ল'বি নালাগিলে বাদ দি এনেকৈ ধৰণৰ কৈছে মই কৈছোঁ যদি আপুনি তেনেকৈ কৈছে তো মই মোৰ মানে লিগেলিটিত আহিব লাগিব মই লিগেল কৰিব লাগিব গতিকে যি লিগেল একশ্যন লোৱা লৈ থাক টকা 20,000 পাবি আৰু যদি লিগেল একশ্যন ল'ব খোজা তই বহুত পস্তাবি মোক কেনেকৈ ধমকি দিছে শুনিলেনে প্ৰথমে প্ৰবঞ্চনা আৰু তাৰ পাছত দাদাগিৰি ৰুহি কাৰ এজেঞ্চিৰ ছুটি শেষ হোৱাৰ বাবে কৰ্মস্থলী মুম্বাইলৈ উভতি যোৱা এইগৰাকী দেৱজিৎ দেৱনাথৰ সলনি এইটো ৰুহি কাৰ এজেঞ্চিলৈ অহা দেৱজিতৰ পিতৃকো চৰম দুৰ্ব্যৱহাৰ কৰিলে ৰুহি কাৰ এজেঞ্চিৰ স্বত্বাধিকাৰীয়ে ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক জনোৱাৰ পাছতো সেনা জোৱানজনক ন্যায় দিয়াৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ভূমিকাও দুৰ্ভাগ্যজনক আনহাতে দুটামান ধন ঘটাৰ উদ্দেশ্যেৰে হকে বিহকে প্ৰমোচন কৰি প্ৰবঞ্চনাত অংশীদাৰিত্ব আগবঢ়োৱা এনে ইউটিউবাৰকো জবাবদিহি কৰিব লাগে জনসাধাৰণে নহলে ওয়াইন শ্বপৰ দৰে গজালি মেলা এইসকল ইউটিউবাৰৰ ভিডিঅ' চোৱাৰ আসক্তিয়ে আৰু হাজাৰজনক প্ৰবঞ্চনাৰ ফান্দত পেলাবলৈ সক্ষম হ'ব ৰুহি কাৰ বজাৰৰ এইগৰাকী স্বত্বাধিকাৰীয়ে সমান্তৰালকৈ দেশে ৭৮তম স্বাধীনতা উদযাপনৰ এই পবিত্ৰ সময়ছোৱাত সেনাজনক প্ৰবঞ্চনা কৰি চৰ্চালৈ অহা ৰুহি কাৰ এজেঞ্চিৰ এইগৰাকী স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে বাইহাটাৰ সচেতন মহলে ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ